আজিও কংগ্ৰেছ নাই দলগাঁৱৰ বাহিৰে গোটেই সমষ্টিটো বিজেপিৰ দখলতে আছে ভূপেন বৰা বিজেপিলৈ অহাৰ পাছত তেওঁৰে একালৰ মিত্ৰই তেওঁৰ বিৰোধিতা কৰিছে বিজেপিৰো একাংশ জ্যেষ্ঠ নেতাই বিজেপিৰ বিৰোধিতা কৰিছে কিয় হৈছে চব বিজেপি এটা মহাসাগৰ এজন ব্যক্তি আহিলে বহুত ফৰক নকৰে এজন ব্যক্তি গ'লেও ফৰক নকৰে ভাল চিন্তা ভাল মনোভাৱ ভাল পৰিকল্পনাৰে যিসকল আহে তেখেতসকলে বিজেপিক যথেষ্ট সন্মান পায় কাম কৰা সুবিধা পায় আৰু মই ভাবোঁ যে তেখেতে যিটো কষ্টত আছিল মনত এটা কষ্ট লৈ মনত এটা গ্লানি লৈ তেখেতে কংগ্ৰেছ দলত আছিল এই গ্লানি ভাৱৰ পৰা তেখেত অন্তত মুক্তি পালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত আৰু সাহসেৰে যে তেখেতে এই সিদ্ধান্তটো ল'ব পাৰিব তাৰ বাবে মই তেখেতক শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ যে সাহসেৰে এই আত্মগ্লানিৰ পৰা তেখেতে নিজক উদ্ধাৰ কৰি এক ভাল সিদ্ধান্ত ল'ব পাৰে আপোনালোকৰ জ্যেষ্ঠ নেতাসকলে যে বিৰোধিতা কৰিছে তেওঁলোকক সন্মান কৰিব পাৰিবনে তেওঁলোকৰ বিৰুদ্ধাচৰণ কমিবনে আমি কি দেখা পাম বিজেপি পাৰ্টী এটা আদৰ্শ এটা নীতি এটা পৰিকল্পনা লৈ চলে দুজন মানুহে কি কৈছে মই কি কৈছোঁ এইটো ডাঙৰ কথা নহয় দলে সামূহিকভাৱে কি চিন্তা কৰিছে সেইটোহে গুৰুত্ব ইয়াত ব্যক্তি বিশেষৰ বহুত গুৰুত্ব নাই সামূহিকভাৱে দলে কি চিন্তা কৰিছে সেইটোহে গুৰুত্ব আৰু এটা কথা ঢেকীয়াজুলিত আপুনি শিৱ মন্দিৰ বনাই আছে বহুত ডাঙৰ এই মন্দিৰটোক লৈ বহুতৰে আকৰ্ষণ এতিয়া বৃদ্ধি পাব ধৰিছে কিয় ভাবিলে আপুনি আৰু শিৱৰ আৰাধনা কৰাটো কিহৰ কাৰণে মংগলজনক বুলি আপুনি ভাবে তেনেকুৱা নহয় 2021 চনত ডাঙৰ এটা ভূমিকম্প হৈছিল আপোনালোকৰ মনত আছেনে নাই ইলেকশ্যনৰ ৰিজাল্ট হৈ যোৱাৰ পিছত নে তাৰ আগতে এটা ইলেকশ্যন ৰিজাল্টৰ পিছতে হৈছিল খুব সম্ভৱ নে তেনেকুৱা এটা ভূমিকম্প হৈছিল আৰু তেতিয়া মই তাত গ'লোঁ এই ভূমিকম্পৰ ইপিক চেণ্টাৰটো মোৰ যিটো গাঁও সেই গাঁওটোতে ইপিক চেণ্টাৰটো আছিল আৰু তেতিয়া মোৰ মনত আহিল আৰু একবাৰ নহয় মানে 6 মাহৰ ভিতৰত 4বাৰ নে 5বাৰ ভূমিকম্প তেতিয়া মই অলপ জনা মানুহ তেনেকুৱা মানুহৰ লগত কথা পাতিলোঁ আৰু মোৰ মনত আহি থাকে যে শিৱ মন্দিৰ এটা ইয়াত কৰিব লাগিব যেন মোৰ মনত ভাৱটো আহে আৰু এই ভাৱটো আহি থকাৰ কাৰণে ৰাইজৰ সহযোগত মন্দিৰটো নিৰ্মাণ হ'ল ভাল কথা হ'ল যে মন্দিৰটো খুব ভাল হৈ গ'ল আৰু লিংগটো আমি স্ফটিকত 30 কেজি ওজন থকা লিংগও পাই গ'লোঁ চ' বাবাৰ কৃপাত বাবা নিজে আহি তাত বিৰাজমান হৈছে তেনেকৈ ক'ব লাগিব আমিতো বেলেগ এটা লিংগ আনিছিলোঁ কিন্তু এই স্ফটিকৰ লিংগটো নিজে নিজে আহি ইয়াত বিৰাজমান হ'ল তেনেকৈ ক'ব লাগিব কেতিয়াবা আহিব মনটো আপুনিও ভাল নিশ্চয় আৰু শিৱ ভগৱানে আপোনাৰ সকলো কৰ্মীক সুখ শান্তি দিয়ক আৰু আপোনালোকৰ নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত সহায় কৰক সেইটোৱে কামনা কৰিছোঁ কিন্তু অন্তিম প্ৰশ্ন এজেণ্ডা অসমত যিহেতু আহিছে আপুনি বিজেপিৰ এজেণ্ডা উন্নয়ন হ'ব নে মিয়া হ'ব এইবাৰ নিৰ্বাচন বিজেপিৰ এজেণ্ডা হ'ব সুৰক্ষিত অসম বিকশিত অসম আত্মনিৰ্ভৰ আৰু মিয়া প্ৰসংগত কি মিয়াৰ প্ৰব্লেমটো একদম সুৰক্ষিত অসম যেতিয়া আমি কওঁ মিয়াৰ পৰা মানে মুক্তিটোহে সুৰক্ষিত অসম কৰিব তাৰ বাহিৰেতো আৰু মিয়াক লৈতো অসম সুৰক্ষিত হ'ব নোৱাৰে ধন্যবাদ জনাইছোঁ অশোক সিংহ ডাঙৰীয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসমত উপস্থিত